কপিলী নদীৰ ওপৰেৰে 715 কম ৰাষ্ট্ৰীয় ঘাইপথত ভাৰত চৰকাৰৰ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰায় 73 কোটি টকা পুঁজিৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে যি জাগিৰোড মৰিগাঁও যি জাগি ভকত গাঁৱৰ দলংখন সেই দলংখন ইতিমধ্যে কৰি দিছে এই মুহূৰ্তত ফিতা কাটি মুকলি কৰিলে আৰু এই মুহূৰ্তত আমি পূৰ্বে দেখুৱাইছো ইয়াৰ পৰা তেওঁ এই মুহূৰ্তত ইয়াত দলঙৰ ওপৰেদি তেওঁ যাই গৈছে আৰু যিহেতু 2012 চনতে এই দলংখন আৰম্ভ কৰা হৈছিল কাম কিন্তু বহু বছৰ বিৰতি বন্ধ হৈ আছিল কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা তেখেতে দুয়োগৰাকী মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টাত তেওঁলোকে পুনৰ ইয়াৰ কাম আৰম্ভ কৰিছিল 2022 চনত তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিছিল আৰু 2 বছৰৰ ভিতৰত এই দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এই মুহূৰ্তত আমি দেখুৱাইছো ৰাইজক কাষৰ যি কিছু ৰাইজ গোট খাইছে তেওঁলোকক তেওঁ আদৰণি জনাইছে আৰু মৰিগাঁৱৰ বাবে এক বৃহৎ যে এই দলংখন মুকলি কৰি তেওঁ ইয়াত মুকলি কৰিছে আৰু তেওঁ এয়া দেখা পোৱা গৈছে তেওঁ দলংখনৰ উপস্থিত হৈছে আৰু এয়া মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাইছো মৰিগাঁৱৰ এই মৰিগাঁও আৰু জাগিৰোডৰ মাজত এই দলংখন শুভ আৰম্ভ কৰিলে ৰাইজৰ বাবে 715 নং ৰাষ্ট্ৰীয় যি ঘাইপথ সেই ঘাইপথৰ ওপৰত সেই কাষতে থকা যি এখন সৰু দলং সেই সৰু দলঙেৰে 60 দৰ্শকৰ আছিল সেই দলংখন আৰু সেই দলংখনৰ বহুতখিনি অসুবিধা সন্মুখীন হৈছিল মৰিগাঁওবাসী ৰাইজ বিভিন্ন কামত যেতিয়া তেওঁলোক যাবলৈ যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল যেতিয়া ইয়াত যি জোনবিল মেলা হয় তেতিয়াও দেখা পোৱা যায় সেই দলংখনৰ কাৰণে বৃহৎ যান জঁট হৈছিল আৰু সেই যান জঁটৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকৰ প্ৰচেষ্টাত পুনৰ সেই দলংখনৰ কাম আৰম্ভ হৈছিল এই মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাইছো দলংখন ইতিমধ্যে ৰাইজৰ কাৰণে মুকলি কৰিলে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভাত ভাষণ প্ৰদান কৰিব জাগিৰোডবাসী ৰাইজৰ লগত তেওঁ কথা পাতিব এই মুহূৰ্তত পোনপটীয়া কপিলী নদীৰ ওপৰত সেই যি নিৰ্মাণ কৰি উলিওৱা হৈছে দলংখন সেই দলংখনৰ বিষয়ত আমি দেখুৱাইছো এই মুহূৰ্তত পোনপটীয়া পৰিৱেশ আমি দেখুৱাই আছো Thank you. Manav jana. Aisa Manav jana. Oret, akola. Bolak meeting ada.